নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা হেতুলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যনকেইটা আছে। অপশ্যন এ 2012 চনত, বি 2014 চনত, চি 2015 চনত, ডি 2016 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2014 চনত। 2014 চনৰ 25 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচী আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কিমান চনৰ পৰা ভাৰতৰত্ন প্ৰদান কৰা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1954 চনৰ পৰা। লগতে এইকেইটাও চাই যাব আপোনালোকে। সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ভি ৰমন আৰু চক্ৰৱৰ্তী ৰাজগোপালচাৰী হৈছে ভাৰতৰত্ন পোৱা প্ৰথম ব্যক্তি। নেক্সট কুৱেশ্যনটো আছে, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখন কিমান চনত উন্মোচন কৰা হৈছিল? অপশ্যনকেইটা আছে। অপশ্যন এ 2022 চনত, বি 2020 চনত, চি 2019 চনত, ডি 2023 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2019 চনত। 2019 চনৰ 24 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন উন্মোচন কৰিছিল আৰু এই আঁচনি অনুসৰি কৃষকসকললৈ বছৰি 6,000 টকা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, ৰংগাস্বামী কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? অপশ্যনকেইটা আছে। অপশ্যন এ হকী, বি ক্ৰিকেট, চি টেবুল টেনিছ, ডি কাবাডী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হকী। ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লুচেনত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনকেইটা আছে। অপশ্যন এ 1982 চনত, বি 1980 চনত, চি 1985 চনত, ডি 1995 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1985 চনত। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনখন অসমীয়া ছবিয়ে 2014 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? অপশ্যন এত আছে কথানদী, বি অথেলো, চি মিছন চাইনা, ডি ৰঙা পুলিচ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অথেলো। অথেলো ছবিখনে 2014 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, আন্তৰ্জাতিক মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 ফেব্ৰুৱাৰী। 21 ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন আছে, নিম্নলিখিত কোনজন ব্যক্তিক 2024 চনত ভাৰতৰত্ন প্ৰদান কৰা হয়? অপশ্যনকেইটা আছে। অপশ্যন এ জগদীশ মুখী, চি কৰ্পূৰী ঠাকুৰ, চি মনমোহন সিং, ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্পূৰী ঠাকুৰ। আৰু তেওঁৰ বিষয়ে অলপ চাই যাওঁ আমি। তেওঁ আছিল এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে প্ৰথমে 1970 চনৰ ডিচেম্বৰৰ পৰা 1971 চনৰ জুন মাহলৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। লগতে এইকেইটাও চাই যাব আপোনালোকে। LK আদবানী, PV নৰসিংহ ৰাও, চৰণ সিং আৰু MS স্বামীনাথনকো 2024 চনতে ভাৰতৰত্ন প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত অসমত প্ৰথমবাৰ ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1979 চনৰ 12 ডিচেম্বৰত। 1979 চনৰ 12 ডিচেম্বৰত অসমত প্ৰথমবাৰ ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কিমান চনৰ পৰা জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? অপশ্যন এ 1965 চনৰ পৰা, বি
1970 চনৰ পৰা, চি 1961 চনৰ পৰা, ডি 1984 চনৰ পৰা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1965 চনৰ পৰা। জয়শংকৰ কুৰুপ হৈছে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তি। আৰু মহিলা হ'লে আশাপূৰ্ণা দেৱী হ'ব। এইটো চাই যাব আপোনালোকে। নেক্সট কুৱেশ্যনটো আছে মুণ্ডাৰী নৃত্য কোনখন ভাৰতীয় ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঝাৰখণ্ড। মুণ্ডাৰী নৃত্য ঝাৰখণ্ডৰ জনজাতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো আছে নীলগিৰি পৰ্বতৰ আটাইতকৈ ওখ শৃংগটো কি? অপশ্যন এ আৰাৱলী, বি আনামুদি, চি নন্দাদেৱী, ডি দুটাবেটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দুটাবেটা। নীলগিৰি পৰ্বতৰ ওখ শৃংগটো হৈছে দুটাবেটা। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত কোনখন ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকত? অপশ্যন এ বেংগল গেজেট, বি বম্বে হেৰাল্ড, চি উদণ্ড মাতাণ্ডা আৰু ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উদণ্ড মাতাণ্ডা। আৰু এই বাতৰি কাকতখনে 1826 চনৰ 30 মে'ত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ পৰা অৰ্থনীতিত নোবেল বঁটা পোৱা ব্যক্তিজন কোন? অপশ্যন এ চি ভি ৰমন, বি অমৰ্ত্য সেন, চি মাদাৰ টেৰেছা, ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অমৰ্ত্য সেন। আৰু তেওঁ 1998 চনত অৰ্থনৈতিক বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি এখন ৰাজ্যৰ নাম সলনি কৰা হয়? অপশ্যন এ আৰ্টিকল 3, বিত আছে আৰ্টিকল 1, চি আৰ্টিকল 15, ডি আৰ্টিকল 25। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 3। আৰ্টিকল 3 অনুসৰি ভাৰতৰ ৰাজ্যখনৰ নাম সলনি কৰা হয়। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ নতুন সংসদ ভৱনটো কেতিয়া উদ্বোধন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2023 চনৰ 28 মে'ত। আৰু এইটো চাই যাব আপোনালোকে এই সংসদ ভৱনটো বিমল পেটেলে ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো আছে সুদৰ্শন সেতুৰ দৈৰ্ঘ্য কিমান? অপশ্যনকেইটা আছে অপশ্যন এ 9.15 কিলোমিটাৰ, বি 21.8 কিলোমিটাৰ, চি 4.98 কিলোমিটাৰ, ডি 2.32 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2.32 কিলোমিটাৰ। আৰু এইটো চাই যাব আপোনালোকে সুদৰ্শন সেতু হৈছে আৰৱ সাগৰত নিৰ্মাণ কৰা ভাৰতৰ আটাইতকৈ দীঘল কেবল দলং। ইয়াৰ দৈৰ্ঘ্য 2.32 কিলোমিটাৰ। এই দলংখনে গুজৰাটৰ দেৱভূমি দ্বাৰকা জিলাৰ বেট দ্বাৰকা দ্বীপক মূল ভূখণ্ডৰ উষাৰ সৈতে সংযোগ কৰিছে। বাকীসমূহ দলঙৰ বিষয়ে চাই যাব আপোনালোকে, যিহেতু এবাৰ এডিআৰি পৰীক্ষাত আহিব পাৰে। নেক্সট কুৱেশ্যন আছে কিমান চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰা হৈছিল? অপশ্যন এ 2020 চনৰ 1 জানুৱাৰীত, বি 2015 চনৰ 25 জুনত, চি 2017 চনৰ 22 জানুৱাৰীত, ডি 2021 চনৰ 2 অক্টোবৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2015 চনৰ 25 জুনত। 2015 চনৰ 25 জুনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন আছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ পশ্চিমবংগ, বি বিহাৰ, চি মধ্যপ্ৰদেশ, ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পশ্চিমবংগ। পশ্চিমবংগ কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত। লাষ্ট কুৱেশ্যনটো আছে 2024 পেৰিছত অনুষ্ঠিত হোৱা 33 সংখ্যক গ্ৰীষ্মকালীন অলিম্পিকত জুৰী সদস্য হিচাপে নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় কোন? অপশ্যনকেইটা আছে পি ভি সিন্ধু, বি বিলকিছ মিৰ, চি মনু ভাকৰ, ডি ছানিয়া মিৰ্জা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিলকিছ মিৰ।
2024 পেৰিছত অনুষ্ঠিত হোৱা 33 গ্ৰীষ্মকালীন অলিম্পিকত বিলকিছ মিৰাই জুৰী সদস্য হিচাপে নিযুক্তি পাইছিল। বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।